প্ৰজ্ঞাষ্টেড আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো টেট কাম ৰিক্ৰুটমেণ্ট আছাম পুলিচ ডিএমই ৰেলৱে এক্সামৰ বাবে উপযোগী যোগ্যতা কৰা অতিকৈ গুৰুত্বপূৰ্ণ 30টা জিকে এমচিকিউ প্ৰশ্নোত্তৰ লৈ আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব গতিকে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞাষ্টেড আছাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব আজি প্ৰথম প্ৰশ্নটি হৈছে হোৱাট ইজ দা টোটেল জিওগ্ৰাফিকেল এৰিয়া অফ আসাম অসমৰ মুঠ ভৌগোলিক এলেকা কিমান প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 38,438 স্কয়াৰ কিলোমিটাৰ বন্ধুসকল অসমৰ মুঠ মাটিকালি হৈছে 78,438 বৰ্গ কিলোমিটাৰ নেক্সট কোৱেশ্চন হোৱাট ইজ দা ৰেংক অফ আসাম এমং দা নৰ্থ ইষ্ট ইণ্ডিয়া এৰিয়া ৱাইজ মাটিকালি ভিত্তিত উত্তৰ পূব ভাৰতৰ দেশসমূহৰ ভিতৰত অসমৰ স্থান কি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি সেকেন্ড বন্ধুসকল মাটিকালি ভিত্তিত উত্তৰ পূব ভাৰতৰ দেশসমূহৰ ভিতৰত অসমৰ স্থান দ্বিতীয় নেক্সট কোৱেশ্চন হাউ মাচ পাৰ্চেন্টেজ অফ এৰিয়া অকুড বাই আসাম ইন ইণ্ডিয়া অসমে ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ আগুৰি আছে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 2.39% বন্ধুসকল অসমে ভাৰতৰ মুঠ মাটিকালিৰ 2.39% আগুৰি আছে নেক্সট কোৱেশ্চন আসাম ইজ লোকেটেড বিটুইন হুইচ লেটিটিউড অসম কোনডাল অক্ষৰেখাৰ মাজত অৱস্থিত প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 24°8 নৰ্থ এণ্ড 28° north. Next question, what is the longitudinal extension of Assam? অসমৰ দ্ৰাঘিমা ৰেখাৰ বিস্তৃতি কিমান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 89°42 E to 96° E. Next question, how many districts in Assam? অসমৰ মুঠ জিলা কেইখন? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 35 বন্ধুসকল বৰ্তমান অসমৰ মুঠ জিলাৰ সংখ্যা হৈছে 35 নেক্সট কোৱেশ্চন হোৱাট ইজ দা টোটেল পাৰ্চেন্টেজ এৰিয়া অফ আসাম ইজ আন্ডাৰ ফৰেষ্ট এৰিয়া অসমৰ মুঠ ক্ষেত্ৰফলৰ কিমান শতাংশ অঞ্চল বনাঞ্চলৰ অন্তৰ্গত প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 34.21% বন্ধুসকল অসমৰ মুঠ ক্ষেত্ৰফলৰ 34.21% বনাঞ্চলৰ অন্তৰ্গত নেক্সট কোৱেশ্চন ইন হুইচ নৰ্থ ইষ্ট ইণ্ডিয়ান ষ্টেট ডাজ নট শ্বেয়াৰ বাউণ্ডাৰী উইথ আসাম তলৰ কোনখন উত্তৰ পূব ভাৰতৰ ৰাজ্যই অসমৰ লগত সীমাৰ ভাগ বতৰা নকৰে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ছিকিম বন্ধুসকল উত্তৰ পূব ভাৰতৰ ছিকিম ৰাজ্যই অসমৰ লগত সীমাৰ ভাগ বতৰা নকৰে নেক্সট কোৱেশ্চন What is the total population of Assam according to the 2011 census? 2011 চনৰ লোকপিয়লৰ অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 3.1 কৰোৰ বন্ধুসকল 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা হৈছে 3.1 কোটি নেক্সট কোৱেশ্চন How many villages are there in Assam? অসমত মুঠ কেইখন গাঁও আছে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 26,395 বন্ধুসকল অসমত মুঠ 26,395 খন গাঁও আছে নেক্সট কোৱেশ্চন হাউ মেনি টাইপছ অফ ফিজিঅগ্ৰাফিক ডিভিজন ইন আসাম অসমত কেই প্ৰকাৰৰ ভূ-প্ৰাকৃতিক বিভাগ আছে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 3 বন্ধুসকল অসমত 3 প্ৰকাৰৰ ভূ-প্ৰাকৃতিক বিভাগ পোৱা যায় নেক্সট কোৱেশ্চন আসাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীজ উইথ হুইচ অফ দ্য ফলোইং এছিয়ান কণ্টিনেণ্ট তলত উল্লেখ কৰা এছিয়াৰ দেশসমূহৰ ভিতৰত অসমে কাৰ লগত আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ভূটান এণ্ড বাংলাদেশ বন্ধুসকল অসমে ভূটান আৰু বাংলাদেশৰ লগত আন্তৰ্জাতিক সীমাৰ ভাগ বতৰা কৰে
Next question, which of the following is the oldest coal field in Assam? অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰ কোনখন? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মাকুম। বন্ধুসকল, অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰখনৰ নাম হৈছে মাকুম কয়লা ক্ষেত্ৰ। নেক্সট কুৱেশ্যন, which of the following is the largest wetland in Assam? অসমৰ আটাইতকৈ ডাঙৰ জলাশয় কোনটো? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হৰ্ণবিল। বন্ধুসকল, অসমৰ আটাইতকৈ ডাঙৰ জলাশয়টোৰ নাম হৈছে হৰ্ণবিল। নেক্সট কুৱেশ্যন, আছাম ফাৰ্ষ্ট অইল ৱাছ ড্ৰিল্ড নিয়াৰ হুইচ অফ দ্য ফলোয়িং ৰিভাৰ? অসমৰ প্ৰথম তেল উদ্ঘাটন তলৰ কোনটো নদীৰ কাষত কৰা হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নামদাং ৰিভাৰ। বন্ধুসকল, অসমৰ প্ৰথম তেল উদ্ঘাটন নামদাং নদীৰ কাষত কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য আছামছ ৰিভাৰ ইজ ন'ন এজ কামেং ইন অৰুণাচল প্ৰদেশ? অসমৰ কোনখন নদী অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জিয়াভৰলী। বন্ধুসকল, অসমৰ জিয়াভৰলী নৈখনক অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য হাইয়েষ্ট পিক অফ বৰাইল ৰেঞ্জ? বৰাইল পাহাৰৰ উচ্চতম শৃংগটোৰ নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ থেইপিবাং। বন্ধুসকল, বৰাইল পাহাৰৰ উচ্চতম শৃংগটোৰ নাম হৈছে থেইপিবাং। নেক্সট কুৱেশ্যন, হোৱাট ডিভাইড দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ বেচিন হুইচ বৰাক ৰিভাৰ বেচিন? ব্ৰহ্মপুত্ৰ নদী অৱবাহিকাৰ পৰা বৰাক নদীৰ অৱবাহিকাক কোনে বিচ্ছেদ কৰিছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বৰাইল ৰেঞ্জ। বন্ধুসকল, ব্ৰহ্মপুত্ৰ নদী অৱবাহিকাৰ পৰা বৰাক নদীৰ অৱবাহিকাক বৰাইল পৰ্বতে পৃথক কৰিছে। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য হাইয়েষ্ট পিক ইন কাৰ্বি প্লেটু? কাৰ্বি মালভূমিৰ উচ্চতম শৃংগটোৰ নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সিংহাসন পিক। বন্ধুসকল, কাৰ্বি মালভূমিৰ উচ্চতম শৃংগটোৰ নাম হৈছে সিংহাসন শৃংগ। নেক্সট কুৱেশ্যন, সোণবিল লেক লোকেটেড এট হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? অসমৰ কোনখন জিলাত সোণবিল হ্ৰদ অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কৰিমগঞ্জ ডিষ্ট্ৰিক্ট। বন্ধুসকল, অসমৰ কৰিমগঞ্জ জিলাত সোণবিল হ্ৰদ অৱস্থিত, যিটো জিলাক সদ্যহতে অসম চৰকাৰে শ্ৰীভূমি জিলা নামেৰে নামকৰণ কৰিছে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং জিঅ'গ্ৰাফিকেল লাইন পাছেছ থ্ৰু দ্য ষ্টেট অফ আছাম? তলৰ কোনটো ভৌগোলিক ৰেখা অসম ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ট্ৰপিক অফ কেঞ্চাৰ। বন্ধুসকল, অসম ৰাজ্যৰ মাজেৰে পাৰ হৈ যোৱা ভৌগোলিক ৰেখাডালৰ নাম হৈছে ট্ৰপিক অফ কেঞ্চাৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য লেন্থ অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন ইণ্ডিয়া? ভাৰতবৰ্ষৰ ব্ৰহ্মপুত্ৰ নৈৰ দৈৰ্ঘ্য কিমান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 916 কিলোমিটাৰ। বন্ধুসকল, ভাৰতবৰ্ষৰ ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হৈছে 916 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, হোৱাট জিঅ'গ্ৰাফিকেল ফিচাৰ্ছ কানেক্ট দ্য ব্ৰহ্মপুত্ৰ প্লেইন উইথ দ্য মেইনলেণ্ড? কি ভৌগোলিক বৈশিষ্ট্যই ব্ৰহ্মপুত্ৰ সমভূমিক মূল ভূখণ্ডৰ সৈতে সংযোগ কৰিছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ফুটহিললেণ্ড। বন্ধুসকল, ফুটহিললেণ্ডে ব্ৰহ্মপুত্ৰ সমভূমিক মূল ভূখণ্ডৰ সৈতে সংযোগ কৰিছে। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট চাউথ বেংক ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ? ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈখনৰ নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কপিলী। বন্ধুসকল, ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ নৈখনৰ নাম হৈছে কপিলী। নেক্সট কুৱেশ্যন, অসমৰ তলৰ কোনটো অঞ্চল দুটা প্ৰধান নদী উপত্যকাৰ মাজত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কাৰ্বি আংলং প্লেটু। বন্ধুসকল, অসমৰ কাৰ্বি আংলং প্লেটু দুটা প্ৰধান নদী উপত্যকাৰ মাজত অৱস্থিত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ব্ৰহ্মপুত্ৰ আফটাৰ জইনিং দ্য তিষ্টা ৰিভাৰ ন'ন বাই? ব্ৰহ্মপুত্ৰ তিষ্টা নদীত যোগ দিয়াৰ পিছত কি নামেৰে জনা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ যমুনা। বন্ধুসকল, ব্ৰহ্মপুত্ৰ নৈখন তিষ্টা নদীত যোগ দিয়াৰ পিছত ইয়াক
যমুনা নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ? ব্ৰহ্মপুত্ৰ নৈৰ সৰ্ববৃহৎ উপনৈখনৰ নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সোৱণশিৰি। বন্ধুসকল, ব্ৰহ্মপুত্ৰ নৈৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম হৈছে সোৱণশিৰি। নেক্সট কুৱেশ্যন, হুইচ ৰিজন অফ আছাম লাইজ বিটুইন দ্য টু ৰিভাৰ ভেলিজ? দুয়োটা নদী উপত্যকাৰ মাজত অসমৰ কোনটো অঞ্চল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কাৰ্বি আংলং প্লেটু। বন্ধুসকল, দুয়োটা নদী উপত্যকাৰ মাজত অৰ্থাৎ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত অৱস্থিত অঞ্চলটো হৈছে কাৰ্বি আংলং প্লেটু। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য হাইষ্ট পিক ইন আছাম? অসমৰ সৰ্বোচ্চ শৃংগ কোনটো? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নামচা বাৰুৱা। বন্ধুসকল, অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে নামচা বাৰুৱা। নেক্সট কুৱেশ্যন, হুইচ ডিষ্ট্ৰিক্ট হেজ দ্য অল্ডেষ্ট ৰক গ্ৰুপ ইন আছাম? কোনখন জিলাত অসমৰ আটাইতকৈ পুৰণি ৰক গ্ৰুপ আছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কাৰ্বি আংলং এণ্ড নৰ্থ কাছাৰ হিলছ। বন্ধুসকল, কাৰ্বি আংলং আৰু নৰ্থ কাছাৰ হিলছত অসমৰ আটাইতকৈ পুৰণি ৰক গ্ৰুপ আছে। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।